हेलो एवरीवन এইফালে আমাৰ পৰিমাণু আজি বৰহুলা বজাৰলৈ গৈছিলে কি আনি লাগে জান এ অলটো আমাৰ যে ডাঙৰ দীঘল পাইপ এডাল আনি লাগে মই অকনমান আজি খুলু মানে 20 মিনিট মান এনেকৈ পৰিছিলোঁ আৰু যিহেতু আমাৰ পৰিমাণু মই থাকিলে অকল উৎপাত কৰি থাকিব জানে আমাৰ পৰিমাণে চুলিখিনি কাটি দিলোঁ দেই কেনেকুৱা লাগিছে ক'ব দেখাই দিয়া এনেকৈ মাৰি পেলাই দেখাই দিয়া এনেকৈ কেনেকৈ কৰা অঁ গুচি যাব তো হাই এইজনী আমি মাক জীয়েক বৰ্তমান বহি আছোঁ চোফাত মানে ড্ৰয়িং ৰুমটোতে বহি আছোঁ কাৰণ ফোন পৰিব আৰু বাকী আজি মানে 3 দিন সেইকাৰণে মূৰ গা ধুই মেলি অকণমান যিহেতু আজি ঈদ সকলো আমি ভাত খাই আছিলোঁ তাৰপাছতে তাইৰ কাঁহীখনত অকণমান শুকান ভাত থৈ দিয়া আছিলে আনি এয়া কৰি আছে চাওক কি অৱস্থা মানে বেডশ্বীটখন পাৰি থৈ গৈছিলোঁহে এইবোৰ অৱস্থা কৰি আছে এনেকুৱা এটা ভূমিকম্প থকাতকৈ কি হ'ল তুমি কি কৰিছা তাৰমানে এইবোৰ নাপায় নহয় জান হাও দিব লক্ষীয়ে তোক মেহেন্দি নহয় নহয় ঐ নাপায় নহয় বেডশ্বীটখন পাৰিছিলোঁ এপাই দিয়া 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 লৈ যাওঁ দিয়া দিয়া ইয়াত দি দিয়া আয়ো কি মাথা মাৰি দিছে আমাৰ চশমা চা হ'ব তুমি এনেকে থাকিলেহে দেখিব ভাইটিয়ে এবাৰ ইমনক দেখাই দিয়া কেমেৰাত আৰু এইফালে স্কুল যাবৰ সময়ত পৰিমাণৰ সদায় এনেদৰে থুন থান হৈয়ে থাকে বাকী দুখন গাড়ীৰ মাজতে স্কুটিখন আছিলে সেইবাবে দেৱাশিষক উলিয়াই দিব কৈছোঁ ব'লা আইতাহঁতক ভয় খুৱাওঁগৈ ব'লা আইতা মনে ৰেডি খাই পেলাইছে কইনা হৈ দিয়া ৰেডি আৰু প্ৰায় এনেদৰে মোবাইলটোত গান চান লগাই মেলি পৰিমাণুৱে নাচি থাকে আৰু আজি গামোচাখন লৈ গাগৰি নাচি আছে আচলতে ফোনৰ পৰা চাই যি শিকিছে আৰু আচলতে ফোনটোৰ পৰা বহুত মানে ভালো হয় আৰু চাবলৈ গ'লে বেয়াও হয় বেয়াবোৰ যদি মানে লক্ষ্য নকৰা হয় তেতিয়াহ'লে ভাল গুণ বহুত বেছিয়ে আছে এতিয়া লাহে পৰিমাণুৱে মানে হিন্দীটোক অকণমান আমাৰ লগত কথা পাতিবলৈ ধৰিছে বা এনেদৰে মানে ষ্টেপবোৰ চাই নাচিবলৈ আৰম্ভ কৰিছে এইবোৰ কোনেও শিকোৱা নাই তাই সেই ফোনত দেখি বা টিভিত দেখিয়ে শিকা আৰু যিমানখিনি যি হৈছে তাইক এক্সট্ৰাকৈ আকৌ মানে তেনেকৈ একো কৰিবলৈ হোৱা নাই আৰু ইমান বেছি চোকা হৈ পৰিছে দেখিছে নাই কিমান বেছি মানে টকটকাই ফুৰে অনবৰত মা আৰু মা স্কুলত মানে যদি নাযাওঁ নহয় গোটেই দিনটো তাই মোৰ লগতে ব্যস্ত হৈ থাকিব এক চুট শুবলৈ নাপাওঁ গম পায়নে আৰু দেখিছে নহয় মানে ভিডিঅ'
হেৰি বনোৱা হয় কিন্তু এডিট কৰিবলৈ থাকি যায় আচলতে এতিয়া মই যেতিয়া বৰ্তমান মই ভিডিঅ'টো এডিট কৰি আছোঁ তাই বৰ্তমান শুই আছে নহ'লেতো তাই দিনতো নুশুৱে মানে অনবৰত এনেকৈ নাচি বাগি মানে এনেকৈ ঘূৰি ফুৰে আৰু কাক কাক কি কৰি আছে নাজানো আৰু মা আছিলে তাৰপিছত দেউতাকো মাতি আনিছে গোটেই দুইটাকে বহাই লৈ পেলাই মানে এনেদৰে নাচি নাচি দেখাইছে উপায় নাই এইবোৰ চলিয়ে থাকে আৰু কি খবৰ বহুত দিনৰ মূৰত আকৌ ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আচলতে বহুত সময় হ'ল এতিয়া ষ্টাৰ্ট কৰিবলৈ হোৱা নাই মোৰ গোটেই মূৰ চুৰ জব কৰা এইফালে দেখিছেনে বিচনাখনৰ মেট্ৰেছখন উলিয়াই দিলোঁ কাৰণ আমাৰ পৰিমাণে মানে কেতিয়াবা ডাইপাৰ পিন্ধাই নথওঁ আচলতে আৰু অনবৰত ডাইপাৰ পিন্ধালে অকণমান কাটে তাইক বা ক্ৰীম সানিলেও অকণমান প্ৰব্লেম আহি যায় সেইকাৰণে কেতিয়াবা ডাইপাৰটো পিন্ধাই নথওঁ সেইকাৰণ মানে কেতিয়াবা চুচু কৰি দিয়ে মানে এবাৰ দুবাৰ কৰি দিছে মই উলিয়াওঁতে ভাগৰ লাগি গৈ গৈছেগৈ আৰু আজি যিহেতু দেওবাৰ সেইকাৰণে ভাবিলোঁ মেট্ৰেছখন বোলো উলিয়াই দিওঁ এখন দাঙিবলৈও বহুত বেছি জোৰ লাগে দেৱাশিছে আৰু মই চুচুৰাই নিলোঁ নি মেলি পেলাই আগফালৰ বিচনা মানে সৰু বিচনা এখন উলিয়াই সেইখন তাত মানে অকণমান ৰ'দাইছোঁ সেইখনত আজি শুবলৈ বিৰাট ভাল হ'ব যিহেতু এতিয়া গৰম লাগি থাকিব বাকী এইখিনি সৌখিনি দেখিছেনে কেনেকুৱা দম হৈ আছে সেইখিনি এতিয়া চাফ চিকুণ কৰোঁ আৰু দেওবাৰ দিনটো তেনেকৈ বন্ধ পাওঁ কিন্তু ক'ৰবাত ওলাই যাম বুলিও ভবা হয় বা আৰু মানে যাবলৈ মনো যায় কিন্তু বাকী এই বস্তুবোৰ থাকি যায় কাৰণ সপ্তাহটোত স্কুলৰ পৰা আহি লগালগ মানে পৰিকণৰ লগতে থকা হয় ক'তো ওলাই যাবলৈ তেনেকৈ নহয়েই আৰু কিবা যদি থাকে সন্ধিয়া সময়ত দেৱাশিষহঁতৰ লগত বাবুহঁতৰ লগত মানে মাহঁতৰ লগত তেনেকৈ যোৱা হয় বাকী এই যিবোৰ খাচখুচীয়া কামখিনি কিছুমান আলনা জপাই হওক কাপোৰ জপাই হওক কেতিয়াবা মানে থাকি যায় কেতিয়াবা মানে প্ৰায় থাকি যায় আৰু কি লাগে নাই ইয়াত নাথাকে ইয়াত স্কুটি চাবিহে আছে আৰু বাবু দাক সোধচোন আৰু আজি যিহেতু বন্ধ পাইছোঁ সেইবাবে মানে ভাবিছোঁ যে অকণমান ৰুমটো ঠিক ঠাক কৰোঁ আগতে আপোনালোকে দেখি আছিলে চাগে এইটো গডৰেজটো এইফালে ড্ৰেছিংখনৰ ফালে আছিলে এইখিনিত তাৰপাছত এতিয়া সিফালে নি দিলোঁ আৰু এই বিচনাখন এতিয়া অকণমান ঠিক ঠাক কৰোঁ মানে মাল মটং বস্তুবোৰ অকণমান চিজিল কৰোঁ সেইফালে যিটো মানে ইমান ওখ ডাব্বাটো দেখিছে আপোনালোকে এইটো পৰিমাণৰ কাপোৰেই আছে আৰু তাইৰ ৱাৰ্ড্ৰপ এটাও আছে সেই ৱাৰ্ড্ৰপটো ভাবিছোঁহে দেই ভৰাওঁ বুলি কিন্তু যি গৰম পৰিছে এতিয়া গোটেই দিনটোৱে লাগিবগৈ যেন পাইছোঁ আধা কৰিব লাগিব ইফালে গৰমত মেট্ৰেছখনো ৰ'দত দি থোৱা আছে সেইখনো আনিবগৈ লাগে আৰু ইয়াত দেখিছেনে চুলি সৰি অৱস্থাই নাই মোৰ ইমান চুলি সৰিছে এইবিলাকে কথা কি কৰোঁ কি নকৰোঁ অকণমান তেতিয়াহ'লে সকল নি অকণমান দেখাবলৈ চেষ্টা কৰিম এতিয়া ঝাৰু দিয়াৰ পাছত যদি আমাৰ পৰিমাণো আহি আছে চাব দেই বেলেগ ব্যস্ত মানে বহুত বেছি ব্যস্ত আমাৰ পৰিকণ অলপ আগত মোক অকণমান ধৰি মেলি দিলেহি এতিয়া এই ভাত খাবলৈ যায় সেইখিনি এতিয়া কৰি মেলি আজৰি হৈ মেলি লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ আৰু এইফালে ঘৰৰ কামো লাহে লাহে মানে একেবাৰে লাহে লাহে আগবঢ়োৱাও হৈছে পৰিমাণো আৰু মই এনেকৈয়ে আচলতে ডেইলি ব্লগ বুলি পেলাই আপোনালোকক আগবঢ়াওঁ কিন্তু গোটেই সম্পূৰ্ণ ভিডিঅ'খিনি ৰাখিবলৈ মানে হৈ নুঠেগৈ কেতিয়াবা কিবা নহয় কিবা এটা হ'লেও ওলায় আচলতে মানে ব্যস্ত হৈ থকা বুলি নহয় কিন্তু এলাহৰ কোবতে কৰা নহয় আৰু এইফালে মিস্ত্ৰী দাদাহঁত লাগি আছে ইটাখিনি পেলোৱাহি হ'ল আৰু এতিয়া বৰ্তমান ষ্টেপকেইটা বনাই লৈছে তাৰপিছত গঠা কামখিনি হ'ব বাকী ওপৰত অকণমান ৰীল এটা বনাবলৈ গৈছিলোঁ আৰু আমাৰ পৰিমাণে ইমান বেছি আমনি কৰিলে যে আচলতে তাইক চাদৰ ওপৰত মানে অকলে নাচিবলৈ লাগে কেনেকৈ বাৰু এৰি দিওঁ কওকচোন সেইকাৰণে উপায়হীন হৈ পেলাই গুচি আহিলোঁ আৰু ষ্টেপটো আচলতে মই অকণমান চিম্পুলকৈ আৰু ঘৰটো মই যিমান পাৰোঁ মই চিম্পুলকৈ ৰাখিবলৈ চেষ্টা কৰিম বাকী দেখাই থাকিম আপোনালোকক এইফালে কাটি আছোঁ বৰ্তমান এৰি পলু মামাহঁতৰ ঘৰৰ পৰা দিছিলেহি বিজিত মামাহঁতৰ ঘৰৰ পৰা আইতাই আজি লৈ আহিছিলে মই মানে বিৰাট বেছি ভাল পাওঁ খাই পাবলৈ বৰ টান মই খাই ভাল পাওঁ কাৰণে এতিয়া বৰ্তমান উলিয়াই আছোঁ বহুতে হয়তো নাখাব বা ঘিণো কৰিব কিন্তু বাকী মই গাহৰি বা খাচী তেনেকুৱাবোৰ নাখাওঁ এইভাগ বস্তু আকৌ পিঁয়াজ অকণমান সৰহকৈ দি পেলাই খাই বিৰাট ভাল পাওঁ
এতিয়া তাৰে প্ৰস্তুতি চলি আছে দেই কোনে কোনে খায় বা কাৰোবাৰ ঘৰত যদি আছে আমাৰ ঘৰলৈ আহিলে লৈ আহিব দেই মিঠাই চিঠাই